हेलो स्टूडेंट मैं आज तुम्हारा परिमेय संख्या कि परिमेय संख्या जोग वियोग पूरण हरण केनेকৈ কৰা হয় সেই বিষয়ে मैं শিকাম। परिमेय संख्यार বিষয়ে मैं इतिमध्ये आगते बहुत शिकाइছো। तथापि परिमेय संख्या कोनबिला जिबिला संख्या p/q आकृतित प्रकाश কৰিব পাৰি সেইবিলাকক কি বুলি কয় परिमेय संख्या। अर्थात p/q आकृतित प्रकाश কৰাৰ লগতে ই পৌনঃপুনিক হ'ব লাগিব। এটা परिमेय संख्यार जोग वियोग केनेকৈ কৰা হয় যেনে এতিয়া আমাৰ ধৰা 2/3 प्लस किमान আছে 1/3 আছে ধৰা এই অংকটো যোগ কৰিব লাগে। যোগ কৰিব লাগিলে আমি কেনেকৈ যোগ কৰিম তোমালোকে চোৱা ইয়াতে হৰবিলা যদি একে থাকে তেতিয়া হলে আমি হৰটো পাতি লৈ লগ কেইটা কি কৰি দিলে হয় যোগ কৰি দিলে 2 + 1 সমান কিমান হ'ব 2 * 3 তলত 3 থাকিল 3 3 হৰণ কৰিলে কিমান 1। আমি এটো সাধাৰণ পৰিমেয় সংখ্যা এটা সাধাৰণ পৰিমেয় সংখ্যাৰ আমি কি কৰিছো যোগ কৰিছো। কিছুমান আমাৰ জটিল পৰিমেয় সংখ্যা থাকিব এটা জটিল বিলাক এনেকৈ আমি যোগ বিয়োগ কৰিম। মই দেখুৱাই দি আছো ধৰা যেনে 1/6 প্লাস -4/5 প্লাস ধৰা 3/10 আছে -10 এইটো অংক আছে। এটা এই অঙ্কটোত লক্ষ্য কৰা ইয়াতে হৰটো আছে 6 আছে ইয়াতে 5 আছে ইয়াতে -10 আছে। আমি স্বাভাৱিকতে কি কৰি লব লাগে হৰবিলাকত তানে ঋণাত্মক সংখ্যা থাকিব নালাগে। অৰ্থাৎ প্ৰমাণিক ৰূপ আমাৰ প্ৰমাণিক ৰূপ হ'ব লাগিলে কি হ'ব লাগে প্ৰমাণিক ৰূপ হ'ব লাগিলে হৰটো কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে লগতে তানে লঘিষ্ঠ আকাৰত থাকিব লাগে। গতে এইগিটা বাৰু গোটেইগিটা লঘিষ্ঠ আকাৰতে আছে কিন্তু ইয়াৰ হৰটো কি আছে ঋণাত্মক হৈ আছে। हे आमी ए हरটো ऋणात्मकটো উঠাই লব লাগিব। প্ৰথম উঠাই ললে কিমান আছে 1/6 প্লাস -4/5 প্লাস এটো কি আছে -3/10 অৰ্থাৎ ইয়াৰ আগত মাইনাস আছে মাইনাসৰে পূৰণ কৰিলে মাইনাসে মাইনাসে প্লাস হ'ব ইয়াত প্লাস আছে প্লাসে মাইনাসে কি হৈ যাব মাইনাস হ'ব -3/10। এটো আমি এনেকৈও কৰিব পাৰো নাইবা আমি এটা কাম কৰিব পাৰো আমাৰ এই মাইনাসে প্লাসে কি হৈ যায় এটো চিন মাইনাস হয় আমি তাতে মাইনাস দিও কৰিব ঠিক তেনেকৈ এটো মাইনাসে প্লাসে এটো কি হৈ যায় মাইনাস হয় আমি হেনেকেও কৰি লব পাৰো এনেকেও কৰিব পাৰো হেনেকেও কৰিব পাৰো। এনেকে কৰিলে এটা কি হ'ব আমাৰ কি আছে 6 5 আৰু 10 ৰ লসাগু উলিয়াব লাগিব। 6 5 আৰু 10 ৰ লসাগু আমি উলিয়াম 6 5 10 ইয়াক ছুটি নিয়মে হৰণ কৰা 2 ৰে যাব 2 ৰে 3 বাৰ যাব আৰু 5ত নাযায় 5 থাকিল আৰু 10ত কেইবাৰ যাব 5 বাৰ যাব। এতিয়া আকৌ 5 ৰে যাব 5 ৰে 3 নাযায় গতিকে একবাৰ এটা গোটেইগিটা পূৰণ কৰি দিয়া 1 * 1 = 3 * 3 5 * 15 15 * 2 30 গতে ইয়াৰ লসাগু হ'ব কিমান 30। আমি এই 6 টো 30 কৰিবলৈ 5 টো 30 কৰিব লাগে 10 টো 30 কৰিব লাগে তেতিয়া হলে 6 ৰ লগত কিমান পূৰণ কৰিলে 30 হ'ব অৰ্থাৎ 6 ৰ লগত 5 পূৰণ কৰিলে 30 হ'ব তলত 5 পূৰণ কৰিলে ওপৰতো 5 পূৰণ কৰিম অৰ্থাৎ 1 ৰ লগতো 5 পূৰণ কৰিলে কিমান হ'ব 5 * 1 = 5 এইটো প্লাস কি থাকিল তাৰপিছত 5 ৰ লগত কি পূৰণ কৰিলে 30 হ'ব 6 অৰ্থাৎ 6 ইয়াত যেটো 6 পূৰণ কৰিবলৈ ইয়াতেও 6 পূৰণ কৰা 6 * 4 = কিমান হ'ব 24 24 টো মাইনাসত আছে মাইনাসত ৰাখি দিয়া তাৰপিছত প্লাস তাৰপিছত এটো 10 ৰ লগত কিমান পূৰণ কৰিলে 30 হ'ব 3 গতিকে 3 এই -3 ৰ লগত 3 টো পূৰণ কৰি দিয়া 3 3 * কিমান হ'ব -9। এটা কি হল আমি এটা 30 আছে এইটো যোগ আছে আৰু এইগিটা কি আছে বিয়োগ আছে। আমি যদি যোগ আৰু বিয়োগ কেতিয়া কৰিম যদি একে চিন থাকে তেতিয়া হলে যোগ কৰিব লাগে আৰু যদি চিনবিলা যদি বেলেগ বেলেগ থাকে তেতিয়া আমি বিয়োগ কৰিব লাগে। যেহেতু এইটো চিন বিয়োগ এইটো চিন বিয়োগ ইহত দুটা বিয়োগ আছে তেতিয়া হলে ইহতক আমি কি কৰিব লাগিব যোগ কৰিব লাগিব। ই অকল যোগ আছে যোগটো কাটি ললো তাৰপিছত আমি বিয়োগ গিটা কি কৰিম যোগ কৰিম প্লাস কিমান আছে এটো 9 * 4 = 13 3 33 -33 পালো। এটা 33 টা বিয়োগ 5টা যোগ তেতিয়ালে কেইটা থাকিব এটা বিয়োগ এটা যোগ থাকিলে আমি বিয়োগ কৰিব লাগে আৰু বিয়োগ কৰিলে নহব আমি ডাঙৰ সংখ্যাটোৰ আগত কি চিন থাকে চাব লাগে ডাঙৰ সংখ্যাটোত যেহেতু মাইনাস আছে চিনটো মাইনাস হ'ব 33 ৰ পৰা 5 বিয়োগ কৰি দিয়া 13 ৰ পৰা 5 গলে 8 আৰু ইয়াত থাকিল 2 28/30 এটো লঘিষ্ঠ আকাৰ লৈ নিয়া লঘিষ্ঠ আকাৰ কি হৈ যায় 2 ৰে যাব ইয়াক
14 বাৰ যাব ইয়াত কেইবাৰ যাব 15 বাৰ যাব গতিকে -14/, কিমান হ'ব 15 গতিকে এইটোৱে হ'ব ইয়াৰ এনসাৰ আমি এই ধৰণেও কৰিব পাৰো নাইবা আমি এটা কাম কৰিব পাৰো এই বস্তুখিনি আমি কেনেকৈ কৰিব পাৰো এনেকৈ কৰিলে আমাৰ অংকটো অলপমান কি হয় সন্দেহত আহি যায় তেতিয়াহ'লে আমি কি কৰিব পাৰো 1/6 এই মাইনাছে প্লাছে কি কৰি ল'ব পাৰো -4/5 মাইনাছে প্লাছে কি হ'ব -3/10 এনেকৈও কৰিব পাৰি এতিয়া লসাগু উলিয়াই লসাগু 30 পালো আগৰ নিচিনা 6 5 গুণ 30 5 গুণ 5 বিয়োগ 5 6 গুণ 6 4 গুণ 24 বিয়োগ 10 3 3 3 গুণ 9 তাৰপিছত কি কৰি দিয়া 30 থাকিল 5টা যোগ এই 24টা বিয়োগ 9টা বিয়োগ তেতিয়াহ'লে কিমান হ'ব 33টা বিয়োগ তাৰপিছত 30ৰ পৰা কি গ'ল 5টা যোগ 33টা বিয়োগ 33ৰ পৰা 5 গ'লে কিমান 28টা বিয়োগ থাকিল যেহেতু ডাঙৰ লগত মাইনাছ আছে গতিকে লঘিষ্ঠ আকাৰ দিব -14/15 গতিকে এইটো এনসাৰ এনেকৈ আমি যোগবিলাক কৰিব পাৰোঁ ঠিক একে নিচিনা বিয়োগ কৰিব লাগিলেও আমাৰ কি হয় এইটো যদি বিয়োগ চিন থাকে তেতিয়াহ'লে আমাৰ কি হ'ব এইটো যদি বিয়োগ চিন থাকে মাইনাছে মাইনাছে এইটো কি হৈ যাব প্লাছ হৈ যাব সেনেকৈ আমি বিয়োগ থাকিলেও কৰিব এতিয়া মই পূৰণত গ'লোঁ ধৰা আমাক 4/5ৰ লগত 5ৰ কিহেৰে পূৰণ কৰিব দিছে ধৰা 5/10 কি 12ৰ পূৰণ কৰিব দিছে এতিয়া আমি এই অংকটো কৰোঁতে কি কৰিব লাগিব বহুতে কি কৰে আমি অংকবিলাক কৰোঁতে স্বাভাৱিকতে কি দিব লাগে সমাধান দিব লাগে গতিকে বহুতে কি কৰে সমাধান ইয়াতে দি লৈ উঠি তাৰপিছত কৰি যায় কিন্তু এই প্ৰশ্ন এইটো এটা প্ৰশ্ন আছিল গতিকে এই প্ৰশ্নটো আমাৰ কেতিয়াবা পাতিব লাগে কেতিয়াও পাতিব নালাগে গতিকে এইটো ক্ষেত্ৰত আমাৰ এই প্ৰশ্নটো আমি পাতিব নালাগে আমি কি কৰিম এইটো প্ৰশ্ন আছিল সমাধান দি ল'লোঁ দি লৈ কি কৰিম 4/5 ইয়াৰ লগত ইয়াক যিটো পূৰণ কৰিছে পূৰণ কিমান আছে 5/12 আছে এতিয়া আমি এই দুটা পূৰণ কৰিব লাগিলে পূৰণত ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ গতিকে আমাৰ কি আছে 5 × 12 আৰু 4 × 5 সমান কিমান হ'ব এইখিনি পূৰণ এইখিনি পূৰণ যদি কাটা কাটি যায় আমি কাটি ল'ব পাৰোঁ 5 এই 5 আছে এই 5 5 এবাৰ যায় এই 5 এবাৰ যায় আকৌ ইয়াতে 4ৰে যায় 4ৰে 4 এবাৰ যাব 12 কেইবাৰ যাব 3বাৰ গতিকে ওপৰত থাকিল 1 গুণে তলত থাকিল 3 গুণ 3 1/3 এনেকৈ উত্তৰটো পাব পাৰি আকৌ কেতিয়াবা এনেকুৱা হয় ধৰা আমাৰ এইটো -5 আছে এইটো -5 আছে তেতিয়া পূৰণ কৰিব লাগিলে কি হ'ব আকৌ তোমাৰ এইটো ধৰা -5 মাইনাছ আছে তেতিয়া আমি কি কৰিম প্ৰথমতে আমি কি কৰিম ইয়াৰ আগত প্লাছ আছে আগত আছে মাইনাছ গতিকে চিনটো কি হ'ব মাইনাছ হ'ব তাৰপিছত 4 পূৰণ 5 কৰি দিয়া তাৰপিছত ইয়াৰ আগত মাইনাছ ইয়াৰ আগত প্লাছ আছে প্লাছে মাইনাছে মাইনাছ হ'ব তাৰপিছত 5 পূৰণ 12 কৰি দিয়া তাৰপিছত 5 কাটা যাব আৰু 4ৰে কেইবাৰ যাব 3বাৰ যাব গতিকে আৰু এই মাইনাছ মাইনাছ কাটা যাব যাই কি থাকিব 1/3 থাকিব এনেকৈও কৰিব পাৰি ধৰা আমাক আকৌ দিয়াই আছে ধৰা কিছুমান এটা ডাইৰেক্ট আমাক কেতিয়াবা কি দিয়া থাকে প্ৰশ্ন এটা দিয়া থাকে ধৰা 2/3 × 1/-5 × -4/8 দিয়া আছে এনেকুৱা দিয়া আছে ধৰা এইটোতো এতিয়া আমি কি কৰি ল'ব লাগিব প্ৰথম চাব তাৰমানে এইটোত আমি এতিয়া এইটো যিটো প্ৰশ্ন এই প্ৰশ্নটোৰ পৰা অংকটো আৰম্ভ হ'ব অৰ্থাৎ 2/3 পাতি ল'লা ইনটু 1/-5 ইনটু -4/8 এইটো পাতি ল'লা লোৱাৰ পিছত এতিয়া কি কৰিব লাগিব যিহেতু ওপৰে ওপৰে পূৰণ তলে তলে পূৰণ প্ৰথম চিনটো পূৰণ কৰি ল'বা ইয়াতে আছে প্লাছ ইয়াতে মাইনাছ গতিকে প্লাছে মাইনাছে কি হ'ব চিনটো মাইনাছ হ'ব তাৰপিছত কি কৰি দিয়া 2 × 1 × 4 পাতি দিয়া তাৰপিছত ঠিক তেনেদৰে প্লাছে মাইনাছে মাইনাছ মাইনাছে প্লাছে মাইনাছ ইনটু মাইনাছৰ 3 × 5 × 8 কৰি দিয়া তাৰপিছত যদি কাটা কাটি যায় কাটি দিয়া 4ৰে 4 এবাৰ যাব 8 কেইবাৰ যাব 2বাৰ তাৰপিছত আৰু এই 2য়ে কাটা যাব যাই কি থাকিল ওপৰত থাকিল 1 থাকিল আৰু 5 3 গুণ কিমান থাকিল
15 আৰু এই মাইনাছ কেটা যাব গতিকে 1 কিমান হ'ব 15 এনেকৈ কি কৰিব পাৰি পূৰণ কৰিব পাৰি এতিয়া মই আকৌ হৰণলৈ গ'লো ধৰা হৰণ অংক এটা আছে ধৰা 2/3 হৰণ 4/9 আছে এইটোৱে এতিয়া এইটোতো আমি কি কৰিব লাগে প্ৰশ্নটো পাতি ল'ব 2/3 হৰণ কি লাগিব 4/9 পাতি ল'লা এতিয়া এই হৰণটো কি কৰি দিব লাগে পূৰণ কৰি দিব লাগে 2/3 পূৰণ কি হ'ব এইটো উলটি যাব অৰ্থাৎ 9/4 তাৰপিছত কি কৰিব লাগিব যদি কাটা কাটি যায় কাটিব পাৰি কাটা কাটি কৰাৰ আগতে আমি যেহেতু এইটো পূৰণ হৈ গ'ল ওপৰৰ পৰা পূৰণ তললৈ পূৰণ কৰি লোৱা 2 পূৰণ 9 3 পূৰণ 4 আৰু 2 ৰে 2 এবাৰ যাব 4 কেবাৰ যাব দুবাৰ 3 ৰে 3 এবাৰ যাব 9 কেবাৰ যাব 3 বাৰ 3 গুণ কিমান 3 আৰু তলতে 2 গুণ 2 গতিকে 3/2 এনেকৈ আমি হৰণো কৰিব পাৰোঁ এইদৰে আমি মই পৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ হৰণ গোটেইখিনি দেখুৱালোঁ গতিকে কিবা যদি বুজি নোপোৱা থাকে তোমালোকে জনাবা আৰু লগতে যদি চেনেলটোত নতুনকৈ কোনোবা আহিছে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল মই এইখিনিতে ক্লাছটো সামৰণি মাৰিলোঁ ধন্যবাদ